নমস্কাৰ বন্ধুসকল, বৰ্তমান সময়ত আপোনালোকে নেপালৰ ঘটনাবোৰ গমেই পাই আছে। নেপালত সংসদ ভৱন গোটেই জ্বলাই দিয়া হৈছে আৰু সুপ্ৰিম কোৰ্টকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠিত অনুষ্ঠানবিলাকক জ্বলাই দিয়া হৈছে আৰু ৰাস্তাত গোটেই কেউপিনে প্ৰটেষ্ট আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে পুলিচেও বহু কেইজনক গুলীয়াইছে। এতিয়ালৈকে প্ৰায় 20 জনৰ ওচৰা-ওচৰি ষ্টুডেণ্ট মৃত্যুমুখত পৰিছে। আচলতে এইবিলাক হৈছে কিয়? আমাৰ কুৱেশ্যনটো হৈছে সেইটো। এতিয়া ইয়াৰ উত্তৰটো হৈছে বন্ধুসকল ইনইকুৱেলিটি, মানে সমাজত ধনী দুখীয়াৰ মাজত যিটো ব্যৱধান সেইটো বহুত বেছি বাঢ়ি গৈছে। ধনীবোৰৰ হাতত যথেষ্ট পৰিমাণৰ পইচা আছে, বহুত বেছি পৰিমাণৰ পইচা আছে, আৰু যিবোৰ দুখীয়া তেওঁলোকৰ হাতত একেবাৰেই পইচা নাই। তেওঁলোকে জাষ্ট মানে মেয়াৰ যিটো আমাৰ দৈনন্দিন জীৱনত যিখিনি খৰচ লাগে সেইখিনিও তেওঁলোকৰ প্ৰায় নাই বা কিবাকেহে পেটে ভাতে চলি আছে তেনেকুৱা। সেইটো কাৰণক লৈয়ে মেইনলি এই প্ৰটেষ্টটো হৈছে। এতিয়া এই প্ৰটেষ্টটো একচুৱেলি আৰম্ভ ক'ৰ পৰা হ'ল? এই প্ৰটেষ্টটো আৰম্ভ হ'ল ফেচবুকৰ পৰা। ফেচবুকত মানে কথাটো হ'ল যিটো এতিয়া শাসকবৰ্গ তাৰে প্ৰাইম মিনিষ্টাৰ, ধৰক ফাইনেন্স মিনিষ্টাৰ বা যিখিনি মন্ত্ৰী আছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে বা বাহিৰত যিকোনো কাম কৰি আছে, বাহিৰ মানে ফৰেইনত যেনিবা। গতিকে তাত তেওঁলোকৰ যিটো লেভিছ লাইফষ্টাইল, য'ত নেকি ইয়াতে সাধাৰণ নেপালী নাগৰিকে সাধাৰণ 2 ৰোজৰ খোৱাটো ব্যৱস্থা কৰি ল'ব পৰা নাই। তেনে পৰ্যায়ত মন্ত্ৰী MLA যিবিলাক সন্তান বা সতি সন্ততি আছে তেওঁলোকে বাহিৰত ক'ৰবাত বিচত ভ্ৰমণ কৰি তেওঁলোকে আইফোনেৰে ফটো দি আছে বা বিভিন্ন ডাঙৰ 5 ষ্টাৰ হোটেলত গৈ ফটো দি আছে বা নতুবা বহুত ডাঙৰ ভিলাত গৈ ফটো দি আছে। এনেকৈ এই ফটোবোৰ যেতিয়া সাধাৰণ ৰাইজে দেখিছে তেওঁলোকৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে এওঁলোকৰ হাতত ইমানবোৰ পইচা আহিল কেনেকৈ? এইবিলাকতো পইচা সাধাৰণ জনতাৰে পইচা। যিখিনি পইচা তেওঁলোকে টেক্স কালেক্ট কৰিছিল সেই পইচাবিলাক একচুৱেলি সাধাৰণ জনতাৰ ভালৰ কাৰণে ব্যৱহাৰ নকৰি কৰাপশ্যনৰ মাধ্যমেৰে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া লেভিছ লাইফষ্টাইল কটাই আছে। এইটোৰ কাৰণেই মূলতে প্ৰতিবাদটো ফেচবুকত আৰম্ভ হৈছিল। গতিকে আৰু চৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে এই প্ৰতিবাদটো যাতে অতি কম সময়ত শোষণ কৰিব পাৰে, দমন কৰি ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকে কি পদক্ষেপ হাতত ল'লে যে তেওঁলোকে ফেচবুক বা ছ'চিয়েল মিডিয়া যিমানবোৰ আছে, ফেচবুক, ইউটিউব আদি যিমান ছ'চিয়েল মিডিয়া আছে সেইবিলাকক তেওঁলোকে ৰেষ্ট্ৰিক্ট কৰি দিলে, অলমষ্ট প্ৰায় বন্ধ কৰাৰ নিচিনা। বা মানে যিবিলাক কণ্টেণ্ট তেওঁলোকে পাব্লিছ কৰিব ছ'চিয়েল মিডিয়াত সেই সকলোবোৰৰ চৰকাৰে স্ক্ৰুটিনি কৰিব। এই কাৰণটোৰ কাৰণে যিটো প্ৰটেষ্ট আছিলে সেইটো আৰু বেছি তীব্ৰ হৈ উঠিল। কাৰণ যেতিয়া ৰেষ্ট্ৰিক্ট কৰিব ল'লে তেতিয়া মানে এতিয়া আমাৰ ভাৰততে যেনেকৈ বহুত ইউটিউবাৰ আছে, সেই ইউটিউবাৰসকলে ইউটিউবৰ পৰা ইনকাম কৰে বা ফেচবুকৰ আজিকালি বহুত ক্ৰিয়েটৰ আছে যিবিলাকে ফেচবুকৰ পৰা ইনকাম কৰি এটা ইনকাম চ'ৰ্চ লৈ আছে, সেই তেওঁলোকৰ বিজনেছত প্ৰভাৱ পৰিল। গতিকে সেইবাবে এই প্ৰটেষ্টটো আৰু এটা তীব্ৰ ৰূপ ল'লে আৰু এই যেতিয়া প্ৰটেষ্টটো তীব্ৰ এটা ৰূপ ল'লে তেতিয়া প্ৰতিবাদকাৰীসকলক ভয় খুৱাবৰ কাৰণে চৰকাৰে তেওঁলোকৰ ওপৰত ফায়াৰিঙৰ অৰ্ডাৰ দিলে আৰু তাৰ মৰ্মে পুলিচে তেওঁলোকৰ নিহত যিবিলাক পাব্লিক আছিলে তেওঁলোকলৈ গুলী প্ৰক্ষেপণ কৰিলে আৰু ফলত বিভিন্ন মোটামুটি আপোনাৰ 20ৰ পৰা 22জন প্ৰতিবাদী ছাত্ৰ মৃত্যুমুখত পৰিছে। কাৰোবাৰ, আৰু এইটো ইমানেই হিংসাত্মক হিচাপত হৈছে, কাৰোবাৰ ডাইৰেক্ট কপালত গুলি মাৰিছে, কাৰোবাৰ বুকত মাৰিছে, এনেকৈ মৃত্যুমুখত পৰিছে। গতিকে এইটো এটা ভয়ানক প্ৰতিবাদটো একচুৱেলি পিচফুল আছিলে, কিন্তু যিটো প্ৰত্যুত্তৰ চৰকাৰৰ ফালৰ পৰা আহিল এইটো অত্যন্ত ভয়ানক হ'ল। গতিকে বন্ধুসকল আগলৈকে কি আপডেট হয় আমি আগলৈকে আপডেট দি থাকিম। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল পাইছে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। মই যিমান দূৰ পাৰোঁ কণ্টেণ্টবিলাক ডেভেলপ কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।